বিদ্যাৰ্থীৰ সমূহ ছাত্ৰ ছাত্ৰীক মই বিনীতাই আন্তৰিক ওলগ জনাইছোঁ আৰু আজি লৈ আহিছোঁ কৌশলৰ আন এটা ভিডিঅ'। কৌশলৰ কাৰণে লৈ অহা তৃতীয়টো ভিডিঅ'ত আমি এটা কথা ক'বলৈকে আহিছোঁ যে সেইটো হৈছে আমি ইতিমধ্যে চিলেবাছৰ মাজলৈ গৈছোঁ আৰু চিলেবাছত কোনখিনি বস্তু থাকে আমি সেইখিনি কথা আলোচনা কৰিছোঁ। চিলেবাছতে যিবোৰ কথা থাকে এইবোৰত আমি সদায় এটা বস্তু চাব লাগে যে আচলতে ঠাউকতে কোনখিনি বস্তু প্ৰায় আহি থাকে। এতিয়া ঠাউকতে যিবোৰ বস্তু প্ৰথমতে আহি থাকে সেইখিনিৰ বাহিৰেও চিলেবাছত চাবলগীয়া আন এটা গুৰুত্বপূৰ্ণ কথা যে ইম্পৰ্টেণ্ট বস্তুবোৰ কিছুমান বস্তু বাদ দি পেলাই কুৱেশ্যন পেপাৰ কাটিবলৈ জটিল বিষয় হয়। গতিকে নাইবা কুৱেশ্যন কাটিবলৈকে বা কুৱেশ্যন ছেট আপ কৰিবলৈকে কিছুমান বস্তু কঠিন হয়। গতিকে যিবোৰ এনেকুৱা পাঠ্যক্ৰমৰ ভিতৰত বা চিলেবাছৰ ভিতৰত এনেকুৱা যিবোৰ বিষয় থাকিব যিবোৰ বিষয় এৰাই আমি কাম কৰিব নোৱাৰোঁ বা যিবোৰ বিষয় এৰাই কুৱেশ্যন হ'বলৈকেও এটা কুৱেশ্যন হয় কিয় এইটোৰ কুৱেশ্যন নহ'ল বা সকলোৱে মনতে ভাবি ল'ব পাৰে তেনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট বিষয়বোৰ আমি মানে চিলেবাছৰ মাজত সদায় নিৰীক্ষণ কৰিব লাগে। গতিকে এই ইম্পৰ্টেণ্ট বস্তুবোৰৰ ভিতৰত আমি চিলেবাছৰ ভিতৰলৈ গৈ পেলাই যিবোৰ বিষয়ত আমি সেই ইম্পৰ্টেণ্ট বিচাৰি পাওঁ সেই ইম্পৰ্টেণ্ট বস্তুখিনি আমি চিলেবাছৰ পৰা লোৱাৰ বাহিৰেও আমি আন এটা বিষয় গ্ৰহণ কৰিব লাগে যে পটককৈ যিবোৰ মানে খুব হাইলাইটেড হৈ থাকে কিছুমান বস্তু খুব পটককৈ চকুত পৰে আৰু সেই বিষয়টো আমি এৰাব নোৱাৰোঁ। গতিকে পাঠ্যক্ৰমৰ ভিতৰৰ চিলেবাছৰ ভিতৰৰ যিটো বিষয় আমি অতি গুৰুত্বপূৰ্ণ পাওঁ এই গুৰুত্বপূৰ্ণ বস্তুটোৰ বাহিৰেও গুৰুত্বপূৰ্ণ বস্তুটো যিমান গুৰুত্বপূৰ্ণ তাতকৈ দ্বিতীয় গুৰুত্বপূৰ্ণ বস্তুটোক আপোনালোকে সদায় চকু দিব। দ্বিতীয় গুৰুত্বপূৰ্ণ বস্তুটোক এইকাৰণে আমি চকু দিয়াটো ভাল যে দ্বিতীয় গুৰুত্বপূৰ্ণ বিষয়টো কিন্তু বহু সময়ত মানুহে এৰাই চলে বা তৃতীয় গুৰুত্বপূৰ্ণ বিষয়টো মানুহে বহু সময়ত এৰাই চলিব বিচাৰে কিন্তু প্ৰথম গুৰুত্বপূৰ্ণ বস্তুৱেই নহয় প্ৰথম দ্বিতীয় তৃতীয় মানলৈকে আপোনালোকে নিজৰ মতেই গুৰুত্বপূৰ্ণ বিষয়বোৰ বাছি লওক আৰু গুৰুত্বপূৰ্ণ বিষয়বোৰ বাছি লৈ মানে চিলেবাছৰ ভিতৰত খুব মানে সূক্ষ্মভাৱে নিৰীক্ষণ কৰিব। এইখিনিতে চিলেবাছৰ ভিতৰলৈ যোৱাৰ লগে লগে আন এটা গুৰুত্বপূৰ্ণ ষ্টেপ থাকে যে যিখিনি বস্তু আপুনি চাব গুৰুত্বপূৰ্ণ বস্তু এইখিনি ক্লিয়াৰিফাই কৰিব যে কোনখিনি বস্তু চাব আৰু এইখিনি বস্তু আমি মানে সেইখিনি বস্তু আচলতে গুৰুত্বপূৰ্ণ বস্তুখিনি চাই মেলি পেলাই আমি সেইখিনি বস্তু কি কৰিব লাগে আমি সেইখিনি বস্তু সদায় মানে আমি এটা ৰাউণ্ডৰ ভিতৰত ৰাখিব লাগে যিটো বস্তু আমি সেই ৰাউণ্ডৰ ভিতৰত ৰাখি পেলাই সাধাৰণতে আমি কি কৰিম যে সেই ৰাউণ্ডটোৰ ভিতৰত ৰাখি পেলাই আমি সেইখিনি বস্তুত পাবলগীয়া মাৰ্কছটো কিন্তু উঠাব পাৰিম। গতিকে সেইখিনি আপুনি লিখি ৰাখক নাইবা সেইখিনি আপুনি বেলেগ ধৰণে আপুনি সঞ্চয় কৰক বা সংগ্ৰহ কৰক যি ধৰণে সংগ্ৰহ নকৰক কিয় সেইখিনি বস্তু আপোনাক লাগিবই। গতিকে কৌশলৰ আজিৰ মানে যিটো চিলেবাছ সংক্ৰান্তীয় বিষয় সেই বিষয়টোত মই কেইবাটাও গুৰুত্বপূৰ্ণ কথা উত্থাপন কৰিলোঁ। প্ৰথম গুৰুত্বপূৰ্ণ বিষয়টো হৈছে অতি গুৰুত্বপূৰ্ণ বিষয়বোৰত চকু দিয়ক যিবোৰ বস্তু এৰি যোৱাটো এৰি গ'লে প্ৰশ্ন হ'ব পাৰে যিটো মনত আপোনাৰ লাগিছে তেনেকুৱা বস্তু আপুনি প্ৰথমতে চাওক। প্ৰথম গুৰুত্বপূৰ্ণ বস্তুটোৰ লগতে দ্বিতীয় আৰু তৃতীয় গুৰুত্বপূৰ্ণ বস্তুটো আপুনি চাওক। তাৰ বাহিৰে আপুনি যিখন চিলেবাছৰ ভিতৰলৈ সোমাইছে সেই চিলেবাছত আপুনি মানে আৰু এটা বস্তু চাব লাগিব সেইটো হৈছে কি চিলেবাছৰ আউটত মানে যিখিনি কুৱেশ্যন থাকিব সেই কুৱেশ্যনখিনিৰ ভিতৰত আপুনি কিছুমান বস্তু লিখি ৰাখিব লাগিব। কাৰণ কেতিয়াবা এনেকুৱা হয় যে দৌৰাই থাকিব পাৰে অন্য বিভিন্ন কাৰণত অকল আপুনি এক্সামিনেশ্যনটো প্ৰিপাৰেশ্যন বুলি কৈ নোখোৱাকৈ থাকিব নোৱাৰে বিভিন্ন কাৰণতে আমি কেতিয়াবা কিছুমান কথা পাহৰিব পাৰোঁ আৰু পাহৰিব পৰা বস্তুটো যাতে নহয় তাৰ কাৰণে আপুনি সূক্ষ্ম বিবেচনা কৰি পেলাই আপুনি লিখি ৰাখক। আপুনি নেক্সট যিটো গুৰুত্বপূৰ্ণ বিষয় মন কৰিব সেইটো হৈছে আপুনি যিখিনি বস্তু চিলেবাছৰ ভিতৰত মানে দিশ নিৰ্ণয় কৰিছে এইখিনি বস্তু আহিব বা সেইখিনি বস্তুৰ ভিতৰত আপোনাৰ চিলেবাছত কুৱেশ্যনবোৰ হ'ব পাৰে সেইখিনি বস্তু প্ৰতিদিনে এবাৰ ৰিমাইণ্ড কৰিবলৈ ট্ৰাই কৰক মনত পেলাবলৈ চেষ্টা কৰক। আৰু একেবাৰে শেহতীয়া আৰু একেবাৰে শেষৰ বস্তুটো হ'ব যে তাত মই প্ৰথমতে ক'লোঁ যে একেবাৰে ইম্পৰ্টেণ্ট বস্তুখিনি দ্বিতীয় ইম্পৰ্টেণ্ট তৃতীয় ইম্পৰ্টেণ্ট যিবোৰ বস্তু এই বস্তুখিনি চাই মেলি পেলাই মই যিহেতুকে অসমীয়া পঢ়াওঁ অসমীয়া ভাষাৰ প্ৰশ্নবোৰৰ ক্ষেত্ৰত সদায় ব্যাকৰণিক দিশটো চাব লাগে। ব্যাকৰণৰ কিতাপ তেনেকুৱা ধৰণৰ বহুত ব্যাকৰণৰ কিতাপ আছে। গতিকে ব্যাকৰণৰ এখন বা দুখন কিতাপ আপোনালোকে কিনি লওক
আৰু তেনেকুৱা ধৰণৰ ব্যাকৰণৰ কিতাপ অন্ততঃ এখন নহয় 4খনমান 9-10ত পোৱা যিবোৰ ৰচনা প্ৰবাহেই হওক তেনেকুৱা ধৰণৰ কিতাপ আছে এই ধৰণৰ কিতাপ তাৰ বাহিৰে আপোনাৰ ব্যাকৰণ জ্যোতিও আছে সেইখিনিৰ বাহিৰেও আপুনি মানে যিবোৰ মানে আপোনাৰ হাতত ইতিমধ্যেই যিকোনো এখন গাইডবুক আছেই বা দুখন গাইডবুক আছে তাৰ বাহিৰেও আপুনি ওপৰঞ্চি অন্য কিতাপ কিনক যেনে উপেন্দ্ৰনাথ গোস্বামীৰ তেনেকুৱা কিতাপ বহুত আছে ভাষাবিদ বাণীকান্ত কাকতিৰ আপুনি কিতাপ যদি চাব পাৰে তেতিয়াহ'লে চাওক নাইবা ব্যাকৰণৰ আৰু যিবোৰ কিতাপ আছে অসমীয়া ভাষাৰ মৌলিক বিচাৰ চাব পাৰে ব্যাকৰণৰ মৌলিক বিচাৰ চাব পাৰে ইত্যাদি ইত্যাদিকে ধৰি ভাষাজ্ঞানৰ পৰিচয় চাব পাৰে বা তেনেকুৱা ধৰণৰ যিখিনি খুব গুৰুত্বপূৰ্ণ কিতাপ আছে গ্ৰন্থাকাৰ আছে অন্ততঃ 2খন বা 3খন কিতাপ তেনেকুৱা ধৰণৰ কিতাপ আপুনি চাওক নিশ্চিতভাৱে এই পৰীক্ষাত আপোনালোকে ফলাফল লাভ কৰিব আৰু আপোনালোকে যি এণ্ট্ৰেঞ্চ দিবলৈ আহিব সেই এণ্ট্ৰেঞ্চত আপোনালোকে ফলাফল গ্ৰহণ কৰিব পাৰিব আৰু তেনেকৈ আপোনালোকে প্ৰিপাৰেশ্যন কৰক মই বিনীতাই আজিলৈ বাই